Hello everyone. More obviously তোমালোক সকলোকে পাই আছে মই স্বাগতম জনাইছো। আজি আমি কৰিব গৈ আছো এক্সাৰসাইজ 1 ৰ তোমাৰ কোৱেশ্চন নম্বৰ 1 ৰ পৰা 5 হলে যিসকল ছাত্ৰ-ছাত্ৰী ইয়াৰ আগৰ ইন্ট্ৰোডাকচন ভিডিওটো চোৱা নাই তোমালোকে গৈ কিনে আগৰ ইন্ট্ৰোডাকচন ভিডিওটো চাই আহিব পাৰা ডেসক্ৰিপচনত লিংকটো থাকিব তাত আমি সংখ্যাৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে আলোচনা কৰিছিলো গতিকে যিসকলে চোৱা নাই এতিয়া ভিডিওটো তোমালোকে গৈ কিনে চাব পাৰা তোমালোকলৈ এটা অনুৰোধ থাকিব তোমালোকে যদি ভাবিছা যে চেনেলটো তোমালোকৰ কাৰণে হেল্পফুল হ'ব তোমালোকে কি কৰিবা সাবস্ক্ৰাইব টু কৰি থব পাৰা ওকে কাষত থকা ঘণ্টা বটনটো টিপি দিবা কোৱেশ্চন নম্বৰ 1 বৰ্গমূলৰ দ্বাৰা √2 ৰ আনুমানিক মান 2 দশমিক স্থানলৈ আমাক উলিয়াব দিছে প্ৰথমতে লিখি ললো 2 তাৰ পিছত দশমিক বিন্দু ইয়াৰ পিছত মই 4টা শূন্য ললো দশমিকৰ পিছত থকা শূন্য 4টাক মই এনেকে জোৰা পাতি ললো এটা প্ৰথম কামটো আমাৰ হ'ব যে সেই সংখ্যাটো বিচাৰি উলোৱা যেটো সংখ্যাক সেই সংখ্যাটোৰে পূৰণ কৰিলে কি হয় তাৰ মানটো 2 নাইবা 2তকৈ আটাইতকৈ ওচৰত থকা সংখ্যাটো হয় অৰ্থাৎ আমি এনেকৈ চাও যদি 1 লও তেতিয়াহলে 1 * 1 কৰিলে হ'বগে 1 2 * 2 কৰিলে হ'বগে 4 যেহেতু আমি 2 পোৱা নাই গতিকে 2 ৰ ওচৰত থকা সংখ্যাটো হৈ গল 1 হেহে আমি কি লম ইয়াতে 1 লম আৰু ওপৰটো কিমান লম 1 1 * 1 কৰিলে হ'বগে 1 আৰু 2 পৰা যদি মই 1 টো মাইনাস কৰো তেতিয়া মোৰ হাতত থাকিবগে 1 এটা ইয়াৰ পিছৰ স্টেপটো কি হ'বগে ইয়াৰ পিছৰ স্টেপটো হ'ব যেটো দশমিক বিন্দু আছিল তাক মই ওপৰত দি দিলো আৰু ইয়াৰ পিছত যে শূন্য দুটা মই জোৰ পাতি থৈছিলো এই দুটা শূন্য এবাৰতে মই এনেকে নমাই দিম এতিয়া নেক্সট ওয়া এৰ বাওফালে যেটো 1 আছিল তাৰ লগত আমি 1 প্লাস কৰি দিম এটা 1 টো কৰ পৰা আহিলে ওয়েট 1 টো আহিলে এইটো ওপৰৰ পৰা তো 1 + 1 কিমান হ'বগে 2 এতিয়া ইয়াৰ পিছৰ স্টেপটো হ'ব 2 ৰ কাষত ইয়াত এটা সংখ্যা ল'ব লাগিব আৰু সেই একে সংখ্যাটোৱে আমি ইয়াতো ল'ব লাগিব ওপৰত হৈ গল অৰ্থাৎ মই যদি 2 কাষত 1 লও তেতিয়াহলে মই ওপৰটো দিব লাগিব 1 আৰু এই গোটেইখিনি মই কি কৰিব লাগিব পূৰণ কৰিব লাগিব কিমান হ'ব 21 এতিয়া এই সংখ্যাটো মই যদি 2 ৰ পিছত 2 লও তেতিয়াহলে মই ওপৰত ল'ব লাগিব 2 আৰু এই গোটেইখিনি পূৰণ কৰিলে তোমাৰ হ'বগে 44 তো এনেকৈ মই চাব লাগিব সেই সংখ্যাটো বিচাৰি উলিয়াব লাগিব যেটো সংখ্যা তোমাৰ কি হয়গে 100 হয় নাইবা 100 ৰ একেবাৰে ওচৰত থকা সংখ্যাটো হয়গে 100 কে সৰু হ'ব লাগিব এতিয়া যদি মই 2 ৰ লগত 4 লও তেতিয়া হলে ওপৰটো মই দিব লাগিব 4 আৰু যদি এখিনি পূৰণ কৰো তেতিয়া হ'বগে 96 আৰু যদি মই 2 ৰ লগত 5 দিও তেতিয়া হলে ওপৰত ল'ব লাগিব 5 আৰু এখিনি পূৰণ কৰিলে হ'বগে 125 যেহেতু 125 টো ডাঙৰ হৈ গল গতিকে এটো হ'ব নোৱাৰে তো আমি কি ল'ব লাগিব 4 অৰ্থাৎ 2 লগত মই ইয়াতে দিলো 4 আৰু ওপৰটো দিব লাগিব 4 আৰু 4 * 24 কৰিলে হয়গে 96 ওকে এতিয়া 100 ৰ পৰা 96 যদি মই বিয়োগ কৰো তেতিয়া হলে কিমান থাকিবগে 4 ঠিক একেদৰে আগৰ নিচিনাকে ওপৰৰ পৰা দুটা শূন্য তললৈ নুমাই দিলো এতিয়া আমাৰ হাতত আছে 400 এতিয়া আকৌ বাওফালৰ খিনি চোৱা 24 লগত মই কি কৰিম 24 লগত কি ইনটু কৰিছিলো 4 গতিকে হেতু মই ইয়াতে প্লাস কৰি দিম কিমান হ'বগে 28 আকৌ একে নিচিনাকে ইয়াত এটা মই ঘৰ লম আৰু ওপৰটো মই এনেকে এটা লৈ ললো এতিয়া মই যদি 28 ৰ কাষত যদি মই 1 লও তেতিয়া হলে ওপৰটো মই দিব লাগিব 1 আৰু এই গোটেইখিনি পূৰণ কৰিলে তোমাৰ হ'বগে 281 মই যদি 28 ৰ কাষত 2 লও তেতিয়া হলে ইয়াতো দিব লাগিব 2 আৰু এখিনি পূৰণ কৰিলে কিমান হ'বগে 465 যেহেতু আমাৰ হাতত থকা সংখ্যাটো হ'ল 400 গতিকে এই সংখ্যাটো 400 তকৈ ডাঙৰ হয় গতিকে এটো মই ল'ব নোৱাৰো মই ল'ব লাগিব এটো তো এটো ল'বৰ কাৰণে মই কি কৰিম 28 ৰ কাষত 1 বহুৱাই দিলো আৰু ওপৰটো কিমান ল'ব লাগিব 1 আৰু 281 * 1 কৰিলে হয়গে 281 এতিয়া এখিনি মাইনাস কৰিলে কিমান হ'বগে 911 যেহেতু আমাক দশমিকৰ পিছত 2 দশমিক স্থানলৈ উলিয়াব দিছে গতিকে আমাৰ এইখিনিতে হৰণটো সমাপ্ত হ'ব সো এতিয়া আমি লিখিব পাৰো therefore √2 = কিমান হ'ব 1.41 তোমাক যদি দশমিকৰ পিছত আৰু ঘৰ উলিয়াবলৈ দিয়ে তেতিয়াহলে এই গোটেই প্ৰসেসটো যিকিটা স্টেপ আমি কৰিলো সেই স্টেপ কেইটা কন্টিনিউ কৰি গলে হ'ল কোৱেশ্চন নম্বৰ 2 দুটা পৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল কি হয় পৰিমেয় হয় এতিয়া ইয়াতে তুমি এটা আৰহি এনেকে চাব পাৰা a + √b আৰু
a minus root b আৰ্হিৰ যিবিলাক সংখ্যা থাকিব তোমাৰ কি হয় যোগফলটো পৰিমেয় হ'ব পূৰণফলটো পৰিমেয় হে আহি যদি মই এনে উদাহৰণ হিচাপত লিখি চাও সাপোজ 2 plus root 3 তোমাক দিয়া আছে আৰু আনটো সংখ্যা তুমি লৈছা জানিবা 2 minus root 3 তে এই দুটা যদি আমি যোগ কৰি চাও কি হ'বগে 2 plus root 3 plus 2 minus root 3 plus root 3 minus root 3 cancel হৈ গল বাকি থাকিলে কিমান 2 plus 2 is equal to 4 ই এটা কি হয় পৰিমেয় সংখ্যা ঠিক আছে এই দুটা যদি মই পূৰণ কৰি দিও 2 plus root 3 into 2 minus root 3 is equal to কিমান হ'বগে এটো কি সূত্ৰত পৰি গল a plus b into a minus b a plus b into a minus b কি হয় a square minus b square হে হিচাপত যদি মই এখিনি লিখো 2 square minus root 3 whole square হ'ব is equal to 2 square কৰিলে কিমান হ'ব 4 আৰু root 3 whole square ইয়াতে সোৱা root 3 whole square তাৰ অৰ্থটো এনেকুৱা root 3 into root 3 হৈ আছে ইয়াৰ মানটো কি হয় is equal to তুমি 3 পাবা সো ইয়াতে আমি কি লিখিব পাৰো root 3 whole square is equal to তোমাৰ 3 হয় আৰু 4 minus 3 কিমান হ'বগে 1 ইউ কি হয় এটা পৰিমেয় সংখ্যা বুজি পাইছা নিশ্চয় তো উদাহৰণত তুমি এটো লিখিব পাৰা কোৱেশ্চন নম্বৰ 3 সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5 ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবিলাক তোমাক লিখিব দিছে যদি আমি সংখ্যা ৰেখাডাল চাও ইয়াত তোমাৰ 0 আছে আৰু সোঁফালে যদি আমি চাও 1 2 3 4 আৰু 5 বাওঁফালে যদি চাও -1 -2 -3 -4 আৰু -5 এটা তোমাক -5 আৰু 5 ৰ মাজত থকাখিনি লিখিব দিছে গতিকে কোনখিনি পৰা আহিবগে এইখিনি পৰা 5 টো নাহে আৰু -5 ৰ পৰা একেনেকে স্টাৰ্ট কৰি কিনে তোমাৰ কলে থাকিবগে 5 হলে এনেকে হয়নে 5 টো নাহে মধ্যবৰ্তী বুলি কৈছে তো গতিকে আমি সংখ্যা কেইটা এনেকে লিখিব পাৰো এটাকে সংখ্যা কেইটা হ'ব অখণ্ড সংখ্যাবোৰ হ'ব কি কি হ'ব -4 -3 -2 -1 0 1 2 3 4 -4 -3 -2 -1 0 1 2 3 আৰু 4 Question number 4 সূচক বিধি a to the power m divided by a to the power m is equal to a to the power m minus n ত m is equal to n লৈ প্ৰমাণ কৰিব লাগে যে a to the power 0 is equal to 1 এতিয়া আমাক কি দিয়া আছে a to the power m divided by a to the power n is equal to a to the power m minus n এতিয়া a to the power m divided by a to the power কি আছিল এটো n আৰু যেহেতু আমাক কি দিয়া আছে m আৰু n ক তুমি সমান বুলি ধৰিব পাৰা গতিকে মই n ৰ ঠাইত কি লিখিব পাৰো m এ লিখিব পাৰো ওকে এটো কি হ'বগে a to the power m minus n আছিল তো ইয়াতে মই কি লিখি দিম m লিখি দিলো since m is equal to n কি কৰিলো যত n আছিল তাত m লিখি দিছো হৈ গল এটা a to the power m divided by a to the power m কোনো এটা সংখ্যাক যদি আমি সেই সংখ্যাটোৰে হৰণ কৰো তেতিয়াহলে তাৰ মানটো কিমান হয় 1 is equal to a to the power m minus m কোনো এটা সংখ্যাৰ পৰা সেই সংখ্যাটোৱে যদি বিয়োগ কৰো তেতিয়াহলে কি পামগে 0 সো কি পালো আমি a to the power 0 is equal to 1 পালো হেতুৱে প্ৰমাণ কৰিব দিছিলে তো হৈ গল আমাৰ প্রুফ তুমি এটো ভালকৈ লিখিব পাৰা নেকে a therefore a to the power 0 is equal to 1 done question number 5 হয় একে নিচিনা সহজে হয় তোমাক কি দিয়া আছে এবাৰ a to the power m divided by a to the power n is equal to a to the power m minus n যত আমাক m ৰ মানটো 0 বুলি ধৰিব দিছে this implies a to the power m ৰ ঠাইত মই লিখিলো 0 divided by a to the power n is equal to a to the power 0 minus n since m is equal to 0 এতিয়া সূচকৰ বিধি সাউন্ডে আমি পাইছিলো a to the power 0 ইয়াৰ মানটো আমি লিখিব পাৰো 1 divided by a to the power n বা তুমি এটো এনেকৈ লিখিব পাৰা এবাৰতে কি লিখিব পাৰি a to the power 0 মানে হৈ গল 1 divided by কি আছে a to the power n তো এনেকৈ লিখিলো
is equal to 0 minus n. ইয়াৰ মানটো কি লিখিব পাৰি? a to the power minus n. এইটোৱে প্ৰমাণ কৰিব দিছিলে আমাক। Therefore, a to the power minus n is equal to 1 by a to the power n. Proof. আশা কৰোঁ তোমালোকে বুজি পাইছা এই গোটেইকেইটা প্ৰশ্ন। ইয়াৰ পিছৰ ভিডিঅ' কেইটাত তোমালোকে ইয়াৰ বাকীকেইটা প্ৰশ্নৰ সমাধান লাভ কৰিবা। Thank you everyone.